সামগুৰিৰ বৰভেটিত লোমহৰ্ষক ঘটনা খুৰাকে কলং নৈত দলিয়াই হত্যা কৰিলে 7 বছৰীয়া ভতিজীক সামগুৰিৰ বৰভেটিত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা সম্বন্ধীয় খুৰাক বিকাশ দাসে কলং নৈত দলিয়াই হত্যা কৰিলে 7 বছৰীয়া কন্যা শিশু কঠিয়াতলিৰ শিশুটি ফুৰিবলৈ আহিছিল সামগুৰিৰ মোমায়েকৰ ঘৰলৈ ঘটনা সংঘটিত হোৱাৰ পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে শিশুটিৰ প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ আগতে ইতিমধ্যে মৃত্যু হয় শিশুটিৰ ঘটনাৰ পিছতে পলায়নৰ চেষ্টা কৰিছিল অভিযুক্ত বিকাশ দাসে নগাঁওৰ খাটৱাল আৰক্ষী থানাত বিকাশ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিয়ালৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৰায়ত্ব কৰে বিকাশক সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ সোধপোছ অব্যাহত আছে অভিযুক্তই সংবাদ মাধ্যমৰ আগত জনায় যে ভতিজাক পানীত পেলাই দিয়া নাছিল ভৰি পিছলি যোৱাতহে দুৰ্ঘটনাটো সংঘটিত হৈছিল তেওঁ সাঁতুৰিব নাজানে বাবে কণমানি ভতিজাকৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে 22 বছৰীয়া যুৱক বিকাশ দাস এজন চৰকাৰী কৰ্মচাৰী জানিব পৰা মতে বিকাশে গৌৰীৰ হাতত তুলি দিছিল আইচক্ৰীম অৰ্থাৎ সেই শিশুটিৰ নাম আছিল গৌৰী খুৰাকৰ সৈতে যাব খোজা নাছিল গৌৰীয়ে আইচক্ৰীম দিয়ে কোলাত তুলি নিছিল কলঙৰ দিশে কিন্তু কিয় এনে ধৰণৰ ঘটনা সংঘটিত কৰিলে হেয়া এতিয়াও পোহৰলৈ অহা নাই এতিয়াও প্ৰকৃত সত্য ৰহস্যৰ আৱৰ্তত কিহৰ বাবে হত্যা এই নিষ্পাপ শিশুটি হেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ছোৱালীজনীক নিবলৈ আহিছিল আমাৰ ঘৰতে আজি 10 দিন মান হলে আমাৰ ঘৰতে আছে ছোৱালীজনীক আজি নিবলৈ আহিছিল কালি নিবলৈ আহিছে দেউতাক আহিছে খুৰাক দুজন আহিছে আৰু ককাক আহিছে আহি পেলাই ছোৱালীজনী হেহেতক দেখি ভিতৰলৈ সোমাই গ'ল ভিতৰ সোমাই লৈ পেলাই আমাৰ শাহুবুৰী ৰুমত গৈ সোমাই চুক এটাত গৈ কান্দি আছে তাই ওলাই নাহে কোনো পধ্যে ওলাই নাহে বাপেকে আইচক্ৰীম আনিছে দুটা আমাৰ ল'ৰাটো আছে তাইও আছে দুটা আইচক্ৰীম নিছে আমাৰ ল'ৰাটোৱে লোৱা দেখি বাপেকে ক'লে আহা মাইনা নিনু নহয় তুমি আইচক্ৰীমটোকে খোৱাহি সি মোৰ তাই দৌৰি আহি মোক কোচত উঠিছে কোচত উঠা দেখি মই চাহ পানী বহাবলৈ গলো হেতলে চাহ বনাবলৈ চাহ পানী বহাব যাওঁতে ছোৱালীজনী মোক কোচৰ পৰা নামি আহি খুৰাকে লৈছে লৈ পেলাই আইচক্ৰীমটো দি বাপেকে দিয়ে দেখিছে ছোৱালীজনীক আইচক্ৰীমটো দিয়া বাপেক গলগে আগপিনে মই চাহ পানী বহাবলৈ পাকঘৰলৈ গুচি গলো আমাৰ ল'ৰাটো বোলে পিছে পিছে গৈ দেখে ছোৱালীজনী দমকলৰ ওচৰত গৈ নাৰিকলৰ জোপা গছত গৈ ছোৱালীজনীয়ে বোলে খুৰাকৰ কোচত উঠি কান্দি আছে উচুপি উচুপি কান্দি আছে আইচক্ৰীমটো হাততে ধৰি আছে আমাৰ ল'ৰাটোৱে দেখি আহি পাকঘৰ পিনে সোমাই আহিছে সোমাই অহা দেখি মই তাক সুধিলো পুতলা মাইনা কলৈ গ'ল কৈছে বাপেকে কৈছে দোকানলৈ গৈছে হ'বলা মিঠাই চেনি কিবা কিনি দিবলৈ গৈছে কি কৈছে নহয় মাই এপেনে আহাচোন এপেনেহে ভণ্টিক লৈ গৈছে তেনেকুৱাতে বাপেকে মই দৌৰি গৈ দেখিছো সি যিখিনি জেগাত পেলাইছে তাৰ আগত গৈ পেলাই আঙুলিটো আই দেখাই দিছে এইখিনিতে ছোৱালীজনী পেলাইছো বুলি কৈছে আইচক্ৰীমৰ বটলটো উপঙি গৈ আছে সেই দেখি লৈ পেলাই মই এইপিনে যাওঁ মানে তাৰ খুৰাক 2 নম্বৰ খুৰাকটোৱে এই সৰু ভায়েকটোক লৈ পেলাই সেইখিনিৰ পৰা পলাই দিলে ককাকে এনে বাগৰি বাগৰি কান্দিছে কিন্তু অন্তৰ খুলি কান্দা নাই ছোৱালীজনী সিহঁতৰ অন্তৰ দুখ লগা নাই ছোৱালীজনীক লৈ যাওঁতে কেনে গলো ছোৱালীজনীক বিচাৰি আইচক্ৰীমটো উপঙি উপঙি গৈ আছে ছোৱালীজনী আপোনাৰ কি হয় মোৰ ভাগিন হয় ভাগিন মোৰ লগতে থাকে ছোৱালীজনী কিহৰ কাৰণে কৰিলে গম পাইছে নেকি আমি কি জানো তাৰ কি আশা আছে আমিতো নাজানো বাপেকে লৈ আহিছে এতিয়া বাপেকে জানিব লাগিব কি হৈছে নহৈছে আমিতো নাজানো যিজনে কামটো কৰিলে তেখেতৰ নামটো কি বিকাশ দাস সম্বন্ধত কি হয় খুৰা হয় ছোৱালীজনী খুৰাক হয় আপোনালোকে এতিয়া নিজাববীয়া কেছ দিছে নে আমি দেউতাকে দিছে খাটৱাল থানাত আহি এজাহাৰ দিছেহি এতিয়া কলঙত ছোৱালীজনী পৰিছে বুলি কৈছে আমি দৌৰি গৈ দেখো পানীত একো দেখা নাই তাৰপিছত আমি কলঙৰ কিনাৰে কিনাৰে দৌৰিছো দৌৰি যোৱাৰ পিছত তাৰপিছত একো দেখা নাই তাৰপিছত 200 মিটাৰ মানে ঘটনাটো হোৱাৰ পৰা 200 কিলোমিটাৰ মান আঁতৰত 200 মিটাৰ মান আঁতৰত আপোনাৰ এজন মানুহে মানে হেৰি কৰি আছিলে জাল বাই আছিলে তাৰপিছত চবেই চিঞৰ বাখৰ কৰা দেখি তাৰপিছত দেখে তেওঁ কিবা এটা উটি গৈ আছে তেওঁ এডাল মানে দাৰ বাৰী লৈ পেলাই ধৰক উদ্ধাৰ কৰে তাৰপিছত উদ্ধাৰ কৰাৰ পিছত উঠাই আনি বুকুত হেঁচিছে পানী সোমাইছে বুলি কিন্তু বোলে ইমান পানীটো উলিওৱা নাই কিন্তু বুকুৰ পৰা যিমানটো ধৰক পানী উলিয়াব লাগে তাৰপিছত যেতিয়া দাঙি অনা হৈছে ডক্তৰ চিকিৎসকৰ তালৈ নিবলৈ তেতিয়া ছোৱালীজনী মুখৰ পৰা অলপমান ফেন ওলাইছে তাৰপিছত ময়ে গাড়ীত উঠাই দিছো গাড়ীত উঠাই দিয়াৰ পিছত আপোনাৰ লৈ যায় হস্পিটেললৈ নিয়াৰ পিছত ধৰক
তাত মৃত বুলি ঘোষণা কৰে। কোন কোন আহিছিল নিবলৈ? দুজন খুৰাক আহিছে, দেউতাক আৰু ককাক। খুৰাক দুজন আহিছে? খুৰাক দুজন, বাপেক আৰু ককাক। বাপেকহঁত ইয়াতে আছে। তাৰপিছত যেতিয়া আমি মানে হেৰিটো বিচাৰি ফুৰো আৰু তেতিয়া ককাকে আহি লৈ পেলাই শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।